নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বিষয়টো হৈছে অনুসৰ্গ। অনুসৰ্গ, উপসৰ্গ এই বিষয়ক প্ৰশ্ন প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিয়ে আছে, গতিকে অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ আগৰটো ভিডিঅ'ত মই উপসৰ্গৰ বিষয়ে কৈছিলোঁ, আজি অনুসৰ্গৰ বিষয়ে ক'ম। তোমালোকৰ পৰীক্ষাত প্ৰশ্নটো এনেধৰণেৰে আহে, তলত দিয়া বাক্যটোৰ খালী ঠাইখিনিত এটা উপযুক্ত অনুসৰ্গ বহুওৱা। অনুসৰ্গ হৈছে এনে এক বৰ্ণ সমষ্টি যিকোনো ক্ৰিয়া বা পদৰ পাছত বহি তাৰ অৰ্থ বিশেষভাৱে দেখুৱায়। অনুসৰ্গৰ উদাহৰণ হৈছে হক, চোন, হবোলা, দেই, হলে, হি, তো এইবিলাক হৈছে অনুসৰ্গ। ধৰি লোৱা বাক্যটো এনেকৈ দিয়া আছে, তুমি আজি ছাতি নানিলা ডেছ। এই ডেছ মানে হৈছে খালী ঠাই। এই খালী ঠাইখিনিত এটা উপযুক্ত অনুসৰ্গ বহুৱাব লাগে। বহুতেই ইয়াত কিয় বহুৱাই থৈ আহে, কিন্তু কিয় শব্দটো হৈছে এটা প্ৰশ্নবোধক শব্দ, তাত কিয় বহুৱালে ভুল হ'ব। এতিয়া আমি অনুসৰ্গ হিচাপে বহুৱাব পাৰোঁ হবোলা বা দেখোন, তুমি আজি ছাতি নানিলা দেখোন, বা তুমি আজি ছাতি নানিলা হবোলা। এনেকুৱা অজস্ৰ অনুসৰ্গৰ উদাহৰণ আমি দাঙি ধৰিব পাৰোঁ। মই কেইটামান বাক্য উপস্থাপন কৰিছোঁ। তুমি ডেছ আজিয়ে আহিলা। এতিয়া তুমিৰ পিছত যিটো ডেছ বুলি কৈছোঁ সেইটো হৈছে খালী ঠাই, তাত এটা অনুসৰ্গ বহুৱাব লাগে। আমি বাক্যটো এনেকৈ লিখিব পাৰোঁ, তুমিচোন আজিয়ে আহিলা। চোন, চোনটো হৈছে অনুসৰ্গ। প্ৰথম চটোকাৰে চো, দন্ত্য ন। তুমি কালিলৈ আহিবা ডেছ। তুমি কালিলৈ আহিবা দেই। দেইটো হৈছে অনুসৰ্গ। আজি হৰি ডেছ পুথি পঢ়িব লাগিব। আজি হৰিয়েই পুথি পঢ়িব লাগিব। এই যে হৰিৰ পিছত এইটো লগাই দিছোঁ, সেইটোৱে হৈছে অনুসৰ্গ। অন্তস্থ ইয়ত একাৰে হস্ৰ ই, হৰিয়েই। এইটোৱেই হৈছে অনুসৰ্গ। তুমি কেতিয়া পালা ডেছ। এই পালাটোৰ পিছত কিবা এটা আছে, সেইটোৱে হৈছে হি। তুমি কেতিয়া পালাহি। বা মোগল সৈন্য লুইতেদি উজাই শৰাইঘাট পালে ডেছ। শৰাইঘাট পালেহি। এই হিটো হৈছে অনুসৰ্গ। সি আজি নাহিল ডেছ। সি আজি নাহিল দেখোন। এই দেখোনটো হৈছে অনুসৰ্গ। তোমালোক আহিবা ডেছ। তোমালোক আহিবাহক। এইটো হৈছে বহুবচনযুক্ত অনুসৰ্গ বা বহুবচন অৰ্থত বুজোৱা অনুসৰ্গ। তুমি আজি ঘৰলৈকে যোৱাগৈ। এই যে যোৱাটোৰ লগত গৈ লগাই দিছোঁ, এই গৈটো হৈছে অনুসৰ্গ। বা সি আজি ঘৰলৈকে যাওকগৈ। গৈটো হৈছে অনুসৰ্গ। বহুতে তো অনুসৰ্গ লগাই, মই যামেইতো, তুমি আহিবা এইটো, এইবিলাক হৈছে অনুসৰ্গ। ঠিক তেনেকৈ অন্য এটা উদাহৰণ আমি দাঙি ধৰিব পাৰোঁ, মই ডেছ আজি সভাত থাকিব নোৱাৰিম। মই হ'লে আজি সভাত থাকিব নোৱাৰিম। এই হ'লেটো হৈছে অনুসৰ্গ। আচলতে এই অনুসৰ্গবিলাক আমি সাধাৰণতে কথা বতৰা কওঁতে ব্যৱহাৰ কৰিয়েই থাকোঁ, কিন্তু অনুসৰ্গ বুলি নাজানো। তোমালোকে নিশ্চয় অনুসৰ্গ কি বুজি পাইছা। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।